বিশ্বৰ ভিতৰতে ৱৰ্ল্ডৰ ভিতৰতে এইটো ফাৰ্ষ্ট ক্লাছ এটা ৰাস্তা বুলি ক'ব লাগিব। ৰাস্তাটোৰ মাজত আছে খাল। ৰাস্তাৰ মাজত খাল থকাটো কোনো ডাঙৰ কথা নহয়, কিন্তু ওপৰত যিখিনি স্লেব দিব লাগে স্লেবো নাই, আৰু যিবোৰ স্লেব দিয়ে খোজ দিলে হয়তো ভাগি পৰে। এনেকুৱা ধৰণৰ স্লেব বনালে নাজিৰা মিউনিচিপালিটিয়ে। কিন্তু এতিয়া কথাটো হ'ল এনেকুৱা, এইটো বছৰ বছৰ ধৰি ইয়াৰ ৰাইজে সমস্যা ভুগি আছে, আৰু আগলৈতো আপোনালোকক দেখাবই নোৱাৰোঁ। আপুনি আমাৰ বাইক নিবলৈ ভয়, কাৰণ কেতিয়া আপুনি গাঁতটোত সোমাই পৰে কোনো ঠিক নাই। কিন্তু এনেকুৱা কথা, আপুনি এতিয়া নিউজ কৰিও আপুনি বা ইয়াৰ প্ৰতিবাদ কৰি চিঞৰি বাখৰি পাগলৈ গ'লেও কিন্তু বিভাগীয় কৰ্তৃপক্ষ বা মিউনিচিপালিটিয়ে একো ব্যৱস্থাই গ্ৰহণ কৰিব নোৱাৰে। কথাটো এনেকুৱা হৈছে, আগলৈ গৈ আপুনি সদায় পানীত দুৰ্ভোগ ভুগিব লাগে। ইয়াৰ মানুহ অহা যোৱা কৰিবৰ কাৰণে চিন্তিত হ'ব লগা হৈছে। এনেকুৱা এটা পথ নাজিৰা নগৰৰ মাজত আছে, নাম হৈছে সন্দিকৈ পথ। আৰু এতিয়া সন্দিকৈ পথৰ যি অৱস্থা, এই অৱস্থা অতি সংকটজনক বুলি ক'ব লাগিব। ৰাতি আপুনি ভুলতো নাহিব, আপোনাৰ ওচৰত যদি টৰ্চ লাইট একো নাই তেনেহ'লে আৰু নাহিব। বাইক স্কুটি লৈ গ'লেও এই ওপৰৰ স্লেবখিনি কিমান শক্তিশালী হৈ আছে এইটো ধৰিব নোৱাৰি। এই কেতিয়া সোমাই পৰে তলত কোনো ঠিক নাই। আৰু এনেকুৱা এটা অৱস্থা হোৱাৰ পাছতো প্ৰশাসনে, বিশেষকৈ মিউনিচিপালিটিয়ে কোনো ধৰণৰ বিশেষ ব্যৱস্থা এতিয়ালৈকে গ্ৰহণ কৰিব পৰা নাই। এইফালৰ পৰা যদি আপুনি নাজিৰাৰ পৰা আহি এনেকৈ সোমাবলৈ হ'লে, ইয়াত আপুনি ইয়াত দেখিছে নহয়, কেনেবাকৈ যদি তলত সোমাই ডাইৰেক্ট আপুনি ইয়াত থাকিবই নে পৃথিৱীৰ সিপাৰ হ'ব সেইটোও ধৰিব নোৱাৰি। এনেকুৱা এটা ছিটুৱেশ্যনৰ মাজত এই পথেদি অহা মানুহখিনি দৈনন্দিন হাৰাশাস্তিৰ সন্মুখীন হ'ব লগা হৈছে। তাৰ আগলৈ যদি আপোনাক দেখাওঁ, তেনেহ'লে তাত যি ধৰণৰ ডাষ্টবিন আছে, গোটেই গেলা বস্তু পৰি আছে, আৰু গোটেই পানী মিক্স হৈ গোটেই ৰাস্তাটো আপুনি একো দেখিবই নোৱাৰে। এজাক বৰষুণ দিলে পানীত উবৰি পৰে। এনেকুৱা এটা পথৰ অৱস্থা এতিয়াও তথৈবচ হৈ আছে। কিন্তু তথাপিও একাংশ যিসকল দায়িত্বত আছে তেওঁলোকে নিজৰ দায়বদ্ধতাৰে কিন্তু কামখিনি পালন কৰিব পৰা নাই। এইটো আটাইতকৈ লাজৰ বিষয়। আৰু ইয়াক লৈ যদি আপোনালোকে কাৰোবাক কৈও থাকে, সমালোচনাও কৰে বা নিউজো কৰে, তেওঁলোকৰ গাৰ নলৰে। আচলতে তেওঁলোকে এই কৰ্মবোৰক লৈ আচলতে দায়বদ্ধ নহয়, আৰু এইটোৱে ইয়াৰ পৰা প্ৰতিফলিত হয়। ধন্যবাদ।